গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। কামৰ ব্যস্ততাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই, তো আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো আজি ৰাতিপুৱা প্ৰায় 6:30 মানত উঠিলোঁ। ৰাতিপুৱা উঠি গোটেইখিনি কাম কৰি গা ধুই আহিলোঁ। এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰিম। যিহেতু ৰাতিপুৱা দেউতাই চাহ খাই ওলাই গৈছে, তো এতিয়া মোৰ কাৰণে আৰু আশিষৰ কাৰণে ৰেডি কৰিম কিবা এটা খাবৰ কাৰণে, কাৰণ সিও খাই ওলাই যাব। তো এইখিনি ব্ৰাউন ব্ৰেড আছিল আৰু কালি ৰাতিয়ে ক্ৰীম ৰোল আনিছিল আৰু ইফালে লাল চাহ। তো সেইখিনিয়ে আজি আমাৰ ব্ৰেকফাষ্ট। আজি বহুত গৰম দিছে। আজি বুলিয়ে নহয়, কেইদিনমান ধৰি বহুত গৰম দি আছে। আপোনালোকৰ ফালে কেনেকুৱা গৰম দিছে জনাবচোন। তো এইফালে মোৰ এইখিনি ৰেডি হ'ল। তো এইখিনি খাই সিও খাই ওলাই যাব। সি খাই ওলাই গ'লে মই ভাতৰ যোগাৰ কৰিম। একেবাৰে ভাতখিনি বনাই আজৰি হৈ থাকিম। পাকঘৰত এই গৰমত সোমাই থাকিব ইচ্ছা নাযায়। তো এইফালে আমাৰ খোৱা হ'ল, সিও ওলাই গ'ল। এইটো আমাৰ মধু। তো এইফালে মই ভাত বহাই দিলোঁ আৰু বনাম আজি এইখিনি চাল কোমোৰাখিনি ৰুকি পেলাই ভাজি বনাম আৰু ইফালে আমৰ দালি বনাম আৰু ডাঠা আলু বেহাৰেদি চচ্চড়ি বনাম। তো দুপৰীয়া আজি এইখিনিয়ে বনাম। গৰমত আৰু ভাল লগা নাই। তো এইখিনি হৈ যোৱাৰ পাছত মই অলপমান আমৰ আচাৰ বনাম আজি। তো এইখিনি মোৰ আম 2 দিনমান ধৰি মই শুকাব দিছিলোঁ। তো ভাবিছোঁ আচাৰখিনি বনাই লওঁ। তো ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ জনাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।